কি খবৰ বন্ধু বিশ্বনাথ এগ্ৰিফাৰ্ম চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। এয়া চাওক, এইটো হ'ল আমাৰ বাৰিষাৰ কাৰণে কৰা খেতিৰ কৃষিভূমি। যিহেতু বাৰিষাৰ কাৰণে আমি এইবাৰ নতুনকৈ এটা প্লট লৈছিলোঁ, প্ৰায় 10 বিঘা মাটিৰ প্লট আছে এইটো। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ বাৰিষাৰ খেতি কৰি আছোঁ। জানে যে বাৰিষাত আপোনাৰ চব্জিৰ দাম, পাচলিৰ দাম যিটো হয় আকাশলম্বী হয়, আৰু সেইকাৰণে আমি ভাবিছোঁ এইবাৰ অলপ নতুনকৈ মাটি লৈ পেলাই 10 বিঘামান কৰিম বুলি। আৰু পৰিকল্পনা অনুসৰি এতিয়া আমাৰ কাম তীব্ৰ গতিত চলি আছে। প্ৰায় আমাৰ সহকৰ্মী আছে ইয়াত 4জন, আৰু ইফালে লাগি আছে 2-3জন, তেনেকৈ আমি ভাগ ভাগ কৰি দিছোঁ। আৰু ইয়াত গোটেই আপোনালোকে যদি চাই, ইয়াত আমি হেন্দালি বান্ধি আছোঁ। হেন্দালিৰ কাম আমি 2 দিনৰ পৰা আৰম্ভ কৰি আছোঁ, আৰু ইতিমধ্যে আমাৰ ইয়াত গুটি দিয়া হৈ গ'ল। এইটো চাওক, কালি বৰষুণ আহিছিলে কাৰণে ডুবটো ধৰিব নোৱাৰা হৈ গ'ল। ইয়াত আমি পোনপ্ৰথমতে হাল বাই ল'লোঁ, চাহ কৰি ল'লোঁ, মাটিডৰা ধুনীয়াকৈ চাহ কৰি লৈ তাৰপিছত আমি গোবৰ ব্যৱহাৰ কৰিলোঁ। পচা গোবৰ দিলোঁ। পচা গোবৰ দিয়াৰ পিছত ইয়াত আমি ৰোপণ কৰিছোঁ জিকা, লাও, কোমোৰা, তিয়ঁহ, তিতাকেৰেলা আদিকে ধৰি বিভিন্ন ধৰণৰ বাৰিষাৰ পাচলি। এয়া চাওক, এনেধৰণে আমি আজি শাল খান্দি আছোঁ। শালটো হেন্দালিৰ কাৰণে ৰছী পাৰি দিছোঁ। এনেধৰণে ৰছী পাৰি পেলাই ইমূৰৰ পৰা সিমূৰলৈ যাতে চাংটো চিধা হয়, হেন্দালিটো চিধা হয়। তাৰপিছত ইয়াত আমি কি কাম কৰিম পৰৱৰ্তী পৰ্যায়ত মই সকলোখিনি আপোনাক ভিডিঅ'টিৰ মাধ্যমেদি দেখুৱাবলৈ চেষ্টা কৰিম। কিয়নো জানে যে মই কৃষি জগতৰ লগত আজি 3-4 বছৰৰ পৰা জড়িত হৈ আছোঁ। বগৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন উদ্যান শস্যৰ লগতে ৰবি শস্য হিচাপে আমি বিভিন্ন ধৰণৰ শাক পাচলি কৰোঁ। তাৰে এই বছৰ আমি নতুনকৈ এটা পৰিকল্পনা লৈছোঁ। যিহেতু আমি ইয়াত প্ৰায় 4-5জনে মিলি পেলাই এই গোটেই 10 বিঘাৰ প্লটটো কৰিছোঁ। মানে এজনে 1 বিঘা 2 বিঘা তেনেকৈ ভগাই লৈছোঁ। কিয়নো জানে বান্দৰৰ বহুত উপদ্ৰৱ, তাৰ কাৰণে এজনে কৰা সম্ভৱ নহয় ইয়াত। যিহেতু লগে ভাগে যদি চবে মিলি পেলাই কৰোঁ, তেতিয়া কি হ'ব, সকলো একেলগে উপকৃত হ'ব পাৰিম। আৰু মই নিজৰ ববীয়াকৈ 5 বিঘা এইবাৰ কৰিছোঁ, আৰু বাকী 3জনে মিলি পেলাই 5 বিঘা কৰিছে। তেনেধৰণে আমি নিজৰ কৃষি কাৰ্যটো আগবঢ়াই লৈ আছোঁ। আপোনালোকে যদি কৃষিৰ লগত জড়িত তেনেহ'লে জনাবচোন, আপোনালোকে কি খেতি এতিয়া কৰিম বুলি পৰিকল্পনা লৈছে। আৰু এটা কথা সদায় মনত ৰাখিব, আপোনালোকে যিকোনো খেতি কৰে, আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে চিড নিৰ্বাচন মানে বীজ নিৰ্বাচন কৰোঁতে সদায় উন্নত মানৰ ভাল বীজ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। কিয়নো আজিকালি বিভিন্ন ধৰণৰ আপোনাৰ কোম্পানী আহিছে, যি কোম্পানীয়ে ভাল বুলি দিয়ে, কিন্তু পিছত সেই গুটিবিলাকৰ ৰিজাল্টটো ভাল নাথাকে। মানে প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক বা সিহঁতৰ যিটো টেম্পাৰেচাৰ সহ্য কৰা ক্ষমতাই হওক বা ফলন ক্ষমতাই হওক, আপোনালোকে সদায় গুটি নিৰ্বাচন কৰোঁতে এটা কথা মনত ৰাখিব যে F1 হাইব্ৰিড বীজ হ'ব লাগিব। আৰু F1 হাইব্ৰিড বীজৰ দাম সদায় অলপ বেছি থাকে, সেই কথা আপোনালোকে লক্ষ্য কৰিব। আপোনালোকে যিকোনো পাচলিৰে গুটি নিওঁতে প্ৰথমতে বীজ ভাণ্ডাৰত ভালদৰে সোধা পোছা কৰি ল'ব যে কেতিয়াৰ পৰা কেতিয়া লগাব পাৰি। কিয়নো আহু জিকা যদি আপুনি শালি জিকাৰ সময়ত লগাই দিয়ে বা শালি জিকা আহু জিকাৰ সময়ত লগাই দিয়ে, তেতিয়া কি হ'ব, গছ হ'ব, গছ কেৱল বৱাই থাকিব, কিন্তু আপোনাৰ ফলন নহয়। ঠিক তেনেধৰণে লাও, জাতিলাও যিটো থাকে, সেইটো যদি বাৰিষাত হোৱাটো লাও যদি আপুনি খৰালিত হোৱা লাওটো যদি বাৰিষাত লগাই দিয়ে, তেতিয়া আপোনাৰ কি হ'ব, কেৱল গছ হ'ব, ফল নহ'ব। ঠিক তেনেধৰণে তিয়ঁহৰো এতিয়া 12 মাহে কৰা ভেৰাইটি ওলাইছে। এতিয়া আপোনালোকে নিৰ্বাচন কৰিব লাগিব এপ্ৰিল-মে মাহৰ পৰা আগষ্ট-ছেপ্টেম্বৰ মাহলৈকে যিবিলাক পাচলি চলে, সেইবিলাকৰ আপুনি উন্নত মানৰ বীজ সদায় ল'বলৈ চেষ্টা কৰিব। আৰু সদায় বীজ ভাণ্ডাৰত যাওঁতে এটা কথা লক্ষ্য কৰিব আপোনালোকে যে বীজ ভাণ্ডাৰটো চাৰ্টিফাইড হয় নে নহয়, তেওঁৰ লাইচেঞ্চ আছে নে নাই। কিয়নো আজিকালি বহুতো ভুৱা বীজ ভাণ্ডাৰো তেনেকৈ ওলাইছে, যিটো লোকেল বস্তুবিলাক আনি পেলাই পেকেটিং কৰি বিক্ৰী কৰে বুলি আমি শুনিছোঁ। কিন্তু আমি যিবিলাক চিট আনো, সেইটো চাৰ্টিফাইড চিট থাকে, আৰু আমাক কোম্পানীৰ ফালৰ পৰা এচুৰেঞ্চ দিয়া থাকে। কিয়নো আমি কোম্পানীৰ লগতো যোগাযোগ কৰি থাকোঁ। এই কেইটা কথা যদি আপোনালোকে লক্ষ্য কৰি কৃষিত আগবাঢ়ি যায়, তেনেহ'লে নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। আপোনালোকে নিশ্চয় হেন্দালি খেতিৰ বিষয়ে ইমান এটা ক'ব নালাগে, আপোনালোকে সকলোৱে কৰে, জানে কম বেছি পৰিমাণে হ'লেও। কিন্তু হেন্দালি প্ৰতি বিঘাত আপোনালোকে খৰচ যদি কৰিব যায় 15,000 পৰা 20,000 টকা খৰচ হয়।
হেন্দালি খেতি কৰিব যাওঁতে বীজৰ পৰা আদি কৰি হাল বোৱা চাহ কৰা আদিৰ পৰা গোবৰ জৈৱিক সাৰ হওক ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁতে প্ৰায় 20,000 টকা আপোনালোকে 1 বিঘাত খৰচ কৰিব লাগিব আমি তেনেকৈ ধৰি থৈছোঁ প্ৰায় 5 বিঘা মাটিত 1 লাখ টকা খৰচ কৰি এবাৰ হেন্দালি খেতি কৰিছোঁ কি কেনেকুৱা ৰিজাল্ট হয় পৰৱৰ্তী সময়ত আপোনালোকক মই আপডেট দি থাকিম লাভ লোকচান পিছত দেখা যাব প্ৰথমতে কৈ লওঁ আপোনালোক আগবাঢ়ি আহক যদি তেনেকৈ কৃষিভূমি আছে এনে পেলাই নিদিব চন পুৰি থকাতকৈ আপুনি তাৰ পৰা 2 টকা উপাৰ্জন কৰিব পাৰিব ইয়াকে দেখুৱাই আজি মোৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভিডিঅ'টো কেনে লাগিল নিশ্চয় জনাব আৰু আন 10 জনলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম